বৰ্তমান উপস্থিত আছোঁ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গুণা সত্ৰৰ প্ৰাংগণত আৰু ইয়াতো অতি উল্লাহ মালহেৰে প্ৰতি বছৰৰ দৰে এই বছৰো দৌল উৎসৱ পালন কৰিছে। আমি কমিটিৰ পৰা বিষয়ববীয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কেইদিনীয়া কাৰ্যসূচী আৰু কি আছে। উদ্বোধনী অনুষ্ঠান আছে আমাৰ সন্ধিয়া শ্ৰী গুণা সত্ৰৰ পৰা ভাগৱত অনা হ'ব আৰু ভাগৱত অনাৰ মুহূৰ্তৰ পিছত মুখ্যদ্বাৰ উন্মোচন কৰা হ'ব। মুখ্যদ্বাৰ উন্মোচন কৰিব ৰাজ্যসভাৰ সাংসদ মাননীয় শ্ৰী ভূপেশ্বৰ কলিতাদেৱে। তাৰপিছত আমাৰ দৌল মন্দিৰৰ মন্দিৰৰ দ্বাৰ উন্মোচন কৰা হ'ব আৰু মন্দিৰৰ দ্বাৰ উন্মোচন কৰিব আমাৰ সন্মানীয় স্থানীয় বিধায়ক শ্ৰী ভূপেশ্বৰ কলিতাদেৱে। তাৰপিছত মন্দিৰৰ বন্তি প্ৰজ্বলন কৰিব গুৱাহাটী মেডিকেল কলেজৰ স্নায়ুশল্য বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মৃণাল কুমাৰ ভূঞাদেৱে। ইয়াৰ পিছত সন্ধিয়া আছে আমাৰ নাট্য অভিনয়। তাৰপিছত আমাৰ আজি কাৰ্যসূচী সামৰণি কৰিব। কাইলৈ কি কালি আছে আমাৰ ৰাতিপুৱা ভাগত পতাকা উত্তোলন আছে, স্মৃতি দৰ্পণ আছে। সন্ধিয়া তাৰপিছত আমাৰ নাম প্ৰসংগ আছে। সন্ধিয়ালৈকে আছে আমাৰ বন্তি প্ৰজ্বলন আছে। আমাৰ হিয়াৰামঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। এনেকৈ আৰু সন্ধিয়া আছে আমাৰ নাগাৰা নাম আৰু এই নাগাৰা নাম পৰিৱেশন কৰিব বিকি নাগাৰা দলৰ নাম আছে, তেওঁ নাগাৰা নাম পৰিৱেশন কৰিব। তাৰপিছত পৰহি আছে আমাৰ সুঁৱৰি উৎসৱ, ভাগৱত লৈ পেলাই শোভাযাত্ৰা কৰা হ'ব। তাৰপিছত সন্ধিয়া আমাৰ আছে সাংস্কৃতিক অনুষ্ঠান আৰু এই সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব অসমৰ খ্যাতনামা কণ্ঠশিল্পী কুমাৰ ভৱেশ আৰু তেওঁৰ সংগীসকল। আপোনালোকৰ এই দৌল উৎসৱ কিমান বছৰৰ পৰা আছে? এইবুলি আমাৰ 67তম দৌল মহোৎসৱ। সোণালী জয়ন্তী কিবা প্ৰস্তুতি চলাইছে? ইতিমধ্যে আমাৰ সোণালী জয়ন্তী পাৰ হৈ গৈছে। এতিয়া আমি হীৰক জয়ন্তীৰ ফালে আগবাঢ়ি গৈ আছোঁ। আৰু অঞ্চলবাসী ৰাইজৰ সহায় ইয়াত আমাৰ তৰণী আৰু পৰৰাবাসী ৰাইজৰ অভিজ্ঞতা আমাৰ এই 67তম দৌল উৎসৱ পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে। লগতে ইয়াৰ আশে পাশে যিবোৰ আমাৰ প্ৰতিবেশী গাঁও আছে তাৰ পৰাও অনেক ভক্তবান ৰাইজ ইয়াত আহি পেলাই আমাৰ অনুষ্ঠান উপভোগ কৰে। আৰু হীৰক জয়ন্তী মহোৎসৱ কিদৰে পালন কৰিম বুলি পৰিকল্পনা? এতিয়া আমি চিন্তা চৰ্চা কৰি আছোঁ। আমাৰ ৰভা আন্তঃগাঁথনি কিছুমান আমাৰ বাকী আছে, সেইসমূহ আমি হীৰক জয়ন্তীৰ আগতে সম্পূৰ্ণ কৰি তোলাৰ কাৰণে আমি বিভিন্ন ধৰণৰ পৰিকল্পনা আমি হাতত ৰাখিছোঁ। চৰকাৰক কিবা আহ্বান জনাব নেকি? চৰকাৰৰ সহযোগিতা অবিহনে আজিকালি আমাৰ কোনো অনুষ্ঠানেই নহয়। গতিকে আমি আশা ৰাখিছোঁ আমাৰ স্থানীয় বিধায়ক সাংসদ বা চৰকাৰৰ পৰা আমি পুঁজি পাবৰ কাৰণে আমি যত্ন কৰিম আৰু সেই পুঁজিৰে আমি আমাৰ আন্তঃগাঁথনি উন্নয়ন কৰিম বুলি আমাৰ পৰিকল্পনা আছে। শেষত অসমবাসী ৰাইজক উদ্দেশ্যি কি ক'ব? দৌল উৎসৱ হ'ল ৰঙৰ উৎসৱ। গতিকে আমাৰ অসমবাসী ৰাইজ যাতে আগন্তুক দিনবিলাক ৰঙৰ মাজেৰে উৎসৱৰ মাজেৰে সংহতিৰ মাজেৰে সম্প্ৰীতিৰ মাজেৰে পাৰ হয় আৰু ভগৱান শ্ৰীকৃষ্ণই সকলোৰে মংগলময় কৰে। ইয়ে আশা।